হয়, নমস্কাৰ। আজি আমি সাংবাদিকসকল এটা গুৰুত্বপূৰ্ণ বিষয় লৈ ইয়াত একত্ৰিত হ'লোঁ আৰু এই সংবাদ মেলখন ইয়াত আমি দিছোঁ। কথা হ'ল, ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত হৈছে যে 7 নৱেম্বৰত বৰগাং প্ৰেছ ক্লাব নামে এটি সংগঠন গঠন কৰা হ'ল। বিভিন্ন সমস্যাৰ ওপৰতেই গঠন কৰা হৈছিল। সমজিলা হ'ল, ইয়াত বিহালী সমজিলা হ'ল, লগতে পৰিসৰবিলাক বৃদ্ধি হ'ল, সাংবাদিকো বৃদ্ধি হ'ল। এতিয়া সামাজিক মাধ্যমেই হওক, প্ৰিণ্ট মিডিয়াই হওক বা পৰ্টেল মিডিয়াই হওক, সাংবাদিক বহুত বৃদ্ধি হ'ল। সেইকাৰণে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৰগাং প্ৰেছ ক্লাব বুলি এটা সংগঠন খোলা হৈছিল। কিন্তু শেহতীয়াভাৱে আমি বিবেচনা কৰিলোঁ, যিহেতু বিহালীত এটা প্ৰেছ ক্লাব বুলি এটা ক্লাব অতীজৰ পৰা চলি আহিছে আৰু সেইটোৰ ওপৰতে আমি বিশেষকৈ ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি হৈছে যে এটা প্ৰেছ ক্লাব থকাৰ পিছত আকৌ এটা প্ৰেছ ক্লাব কিয় বৰগাঙত খুলিবলগীয়া হ'ল। আমিও কথাটো অলপ গুৰুত্ব সহকাৰে আমি হৃদয়গম কৰিলোঁ আৰু আজি একত্ৰিত হৈ আমি এটা বৈঠকত একত্ৰিত হৈ আলোচনাত উপনীত হ'লোঁ যে আমি বৰগাং প্ৰেছ ক্লাবৰ যিটো নামাকৰণ কৰা আছিলে সেইটো বাতিল কৰি আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰগাং সাংবাদিক সন্থা নামেৰে আমি এটা নতুন সন্থা আমি গঠন কৰিলোঁ আৰু বিষয়ববীয়াসকল একেখিনিয়ে থাকিব আৰু বিশেষকৈ ৰাইজে যাতে এটা বিভ্ৰান্তি সৃষ্টি নহয় সেইটো উদ্দেশ্যে আমি এই বৰগাং সাংবাদিক সন্থা আমি গঠন কৰিলোঁ আৰু আশা ৰাখিম সকলোৱে আমাক এই সিদ্ধান্তৰ প্ৰতি আমাৰ এই সিদ্ধান্তৰ প্ৰতি সকলোৱে সমৰ্থন জনাব আৰু আমাক কাম কৰি যোৱাত, ৰাইজৰ কাম কৰি যোৱাত সহায় কৰিব। এইখিনিয়ে ক'লোঁ আৰু মোৰ লগত আৰু এগৰাকী উপদেষ্টা আছে এই নিৰ্ভয়া, তেওঁ এই সন্দৰ্ভত কথাখিনি ক'ব। আমাৰ 7 তাৰিখে বৰুৱা দাই কৈছে 7 নৱেম্বৰ তাৰিখে আমি বৰগাং খৰতকীয়াকৈ আমাৰ গঠন কৰিবলগীয়া হ'ল, যিহেতু 26ৰ নিৰ্বাচন আহি আছে আৰু আগতে আমাৰ এনেকুৱা আছিলে, আমাৰ জিলা কাম কাজবিলাক আমাৰ বিহালী সাংবাদিক বিলাকে জিলাৰ বিভিন্ন কাম কাজবিলাকত আমাৰ অংশগ্ৰহণ কৰিবলগীয়া হোৱা নাছিল। এতিয়া যিহেতু বৰগাঙতে বিহালী জিলা গঠন হ'ল, আমি আৰু এক্টিভ হৈ যাবলগীয়া হ'ল, অনবৰতে আমি সচেষ্ট হৈ থাকিবলগীয়া হ'ল আমাৰ সাংবাদিকসকল। গতিকে ইয়াত আজি আগতে আছিলে এটা সংবাদ বহুত দেৰিকৈ ওলায়, পঠিওৱা ব্যৱস্থা নাছিলে। আজিকালি আপোনালোকে দেখে যে লাইভ টেলিকাষ্ট হৈ থাকে প্ৰত্যেকটোৰে। গতিকে সেইবাবে আমাৰ ঐক্যবদ্ধ যিখিনি অসংগঠিত সাংবাদিক আছিলে সকলোৱে আমি ঐক্যবদ্ধ হ'বলগীয়া হ'ল। যুৱচামে আগবাঢ়ি আহিছে, ঐক্যবদ্ধ হোৱা হৈছে আৰু সেয়াই আমি খৰতকীয়াকৈ আমি বৰগাং প্ৰেছ ক্লাব গঠন কৰা হ'ল। কিন্তু ৰাইজৰ মাজত যাতে বিভ্ৰান্তি নহয়, এই বিভ্ৰান্তি দূৰ কৰিবৰ বাবে আমি বৰগাং সাংবাদিক সন্থা হৈছে আজিৰ সভা, আজিৰ এই দ্বিতীয়খন সভাৰ যি সিদ্ধান্ত মৰ্মে বৰগাং সাংবাদিক সন্থা হিচাপে বৰগাং প্ৰেছ ক্লাবটো জনাজাত হ'ব। এইখিনিয়ে আছিলে আমাৰ ক'বলগীয়া। আমি ৰাইজৰ সহায় সহযোগ আশা কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।